মোক নক'ব বেশ্যা বুলি কথা প্ৰাঞ্জল প্ৰতি। মোক নক'ব বেশ্যা বুলি মোক দেখিলে নাক কোচাই সমাজৰ একাংশ ভদ্ৰ মহিলাই। সিহঁতে ফুচফুচাই কয় মই হেনো এজনী বেশ্যা। মোক দেখি নাক কোচাই সিফাল মূৰ কৰা উচ্চপদস্থ মহিলাগৰাকীক মই সিদিনাখন প্ৰশ্ন কৰিছিলোঁ, মনত আছেনে আপুনি নিযুক্তি পত্ৰ পোৱাৰ দিনটোৰ কথা? টেবুলৰ তলেৰে দিব খোজা টকাকেইটা ঘূৰাই দি আপোনাক যে কৈছিল মোক নালাগে টকা পইচা, পোচাকহীন তোমাৰ শৰীৰটোৱেই যথেষ্ট। তাৰ পাছত যে আৰম্ভ হৈছিল দুষ্ট দুশাসনৰ দ্ৰৌপদী বস্ত্ৰহৰণৰ কাৰ্যসূচী, মনত আছেনে আপোনাৰ? সেয়েহে কৈছোঁ হাত জোৰ কৰি মোক নক'ব বেশ্যা বুলি। আৰু যে আপোনাৰ পতি দেৱতা তেখেতো নিতৌ সোমাই এটা নিষিদ্ধ জুপুৰিত। মুখখন খুলি থৈ যায় জুপুৰিটোৰ ই কৰা কামিবোৰত। সংগোপনে ওলাই আহে কামনাৰ অন্ত। খুলি থৈ যোৱা মুখাখন পিন্ধি আকৌ আপোনাৰ কাষত। তিনিমহলীয়া অট্টালিকাটোত বাহিৰে ভিতৰে মান্যতাৰ চিন। সেয়েহে কৈছোঁ হাত জোৰ কৰি মোক নক'ব বেশ্যা বুলি। শৰীৰত ভোক পিয়াহ মোৰ নাই মুখৰ ওপৰত মুখ। মই বেশ্যা নাছিলোঁ কাহানিও। মোক বেশ্যা সজালে সেইজনে যিজনে আপোনাক বহুৱালে উচ্চ পদৰ আসনখনত। সেয়েহে কৈছোঁ হাত জোৰ কৰি মোক নক'ব বেশ্যা বুলি।